Hello friends, another safest districts in Assam. Safest districts কোনবোৰ হেবোৰ আলোচনা কৰি আছিলো। আজিৰ ভিডিওত আৰু এটা safest district আলোচনা কৰিম। কাট অফ এনালাইসিস কৰিম for all categories, all medium schools and all categories schools. তামানে বেঙ্গলি মিডিয়াম, Assamese medium, Hindi medium and অন্যান্য মিডিয়াম যিবিলাক আছে গোটেইকেইটা মিডিয়াম আলোচনা কৰিম। লগতে all categories মানে UR OBC সকলোকে আলোচনা কৰিম and also candidate details. So গতিকে ভিডিওটো হেকলৈকে চাব and one request to you channel নতুন হলে subscribe কৰিলে নাপাহৰিব. So let's start the video. Hello friends, district wise cut off analysis video আপোনালোকে বিচাৰিছিল how to reduce cut off video কেনেকৈ cut off reduce কৰিব পাৰো BTR related videos all links মই আপলোড কৰি থৈছো all links in description দিয়া আছে. So next আজিৰ ডিস্ট্ৰিক্টটো বাদে next ডিস্ট্ৰিক্ট আমি কোনটো আলোচনা কৰিম হেয়া কমেন্ট. Hello friends, আজিৰ জিলাখনৰ নাম হৈছে শোণিতপুৰ এটা জিলা যত one of the safest districts in Assam for LP's UR category. LP'ৰ unreserved category কাৰণে এটো এটা safest district হ'ব পাৰে বাকি অন্য category কাৰণে কি হ'ব পাৰে হেতু আলোচনা কৰিম. So UR category বাবে এখন এইটো নিৰাপদ জিলা হ'বলৈ গৈ আছে only for LP lower primary Assamese medium assistant teacher or babe baki category ki koy eta ami sam lower primary school assistant teacher eta sauk UR hokolot koi besi post ase Honitpur jilat. So UR post jodi ami saw details to 223 মানে 223 পোস্ট আছে হকলতকৈ বেছি পোস্ট থকা জিলা কিন্তু ইয়াত হকলতকৈ বেছি এপ্লিকান্ট হ'ব আকো ইয়াতো এটা ভয় থাকি যাব কাৰণ প্ৰত্যেকজন মানুহে ইয়াত কম কাট অফ এনালাইসিস কৰিছে মই ইমান কম দিয়া নাই মই কেটামান ডিস্ট্ৰিক্টৰ ওপৰতে ৰাখিছো এটুত কাৰণ হৈছে ইয়াতে বেছি এপ্লিকান্ট হ'ব গতিকে 223 টা পোস্ট থাকিলেও ইয়াতে 61 প্লাস হ'ব 61 পয়েন্ট সামথিং প্লাস হ'ব মাইনাস নহব মই যেখিনি কাট অফ মোৰ আহিছে হেই ভিত্তিত কৈ আছো 61 প্লাস হ'ব বাকি যিবিলাক 100 প্লাস পোস্ট আছে তাতে 61 ৰ তলত আহিব পাৰে বাট হনিতপুৰত কিন্তু 61 প্লাস হ'ব 61 লৈ আহিব নো ডাউট কিন্তু 61 ৰ তলত আহাৰ সম্ভাৱনা নাই ওবিসিৰ পোস্ট আছে 40 ইয়াতো ওবিসিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হ'ব ওবিসিৰ জেনাৰেলি এনি পোস্ট কম তো ওবিসিৰ কাট অফ খিনি তলত আহাৰ সম্ভাৱনা খুব কমে আছে ইয়াতে 58 প্লাস মান থাকিব ওবিসিৰ তাৰপিছত এসসি ক্যাটাগৰীৰ পোস্ট আছে 24 ইয়াতে 24 আছে হেগানে 56 মান আহিব পাৰে এসটি প্লেন্স 10 পোস্ট আছে এত কম হোৱাৰ সম্ভাৱনা নাই 56 প্লাস মাইনাস হ'ব পাৰে এসটি হিলস 19 পোস্ট আছে এসটি হিলসৰ কাৰণে পোস্ট 19 টু মোটামুটি পোস্ট এটা এটো 54 প্লাস মাইনাস হ'ব পাৰে এন্ড পিডব্লিউডি 27 পোস্ট আছে এই 27 পোস্ট কিন্তু ফিল আপ নহব এটো সাওক আপোনালোকে পি প্লাস কি কয় মেৰিট লিষ্টত কিন্তু এই 27 পোস্ট পিডব্লিউডি কোৰ পৰা পাব ইমান পোস্ট তো গতিকে এটো 52 এটো লোয়েস্ট কাট অফ হয় ইয়াতে পাই যাব টি ট্ৰাইবছৰ 23 পোস্ট আছে টি ট্ৰাইবছৰ ক্ষেত্ৰতে ঠিক তেনেকুৱাই হ'ব বাট হৰিতপুৰ টি ট্ৰাইবছ ক্যান্ডিডেট আছে গতিকে 53 নাইবা 54 আহিব পাৰে ইয়াতে চাওক মই হেগানে ইউআৰ আৰু এলপিৰ ক্ষেত্ৰত কৈছিলো অ্যাসিস্ট্যান্ট টিচার আপার প্রাইমারি স্কুলস তাতে পোস্টে নাই হনিতপুৰত এলপিৰ ক্ষেত্ৰত আছে কিন্তু আপাৰৰ ক্ষেত্ৰত নাই আপাৰৰ পোস্ট আছে ইউআৰৰ ক্ষেত্ৰত অ্যাসিস্ট্যান্ট টিচার হে মাত্ৰ 28 আছে ইউআৰ ক্যাটাগৰী তো 65 ৰ তলত নাহে ওবিসিৰ আছে 3 পোস্ট ইয়াতো 65 ৰ তলত নাহে এসসি পোস্ট আছে 65 মানে তো 65 পয়েন্ট সামথিং থাকিব ইয়াতো 65 পয়েন্ট সামথিং থাকিব হয়তো এটো 5 পয়েন্ট থাকিলে এটো 3 পয়েন্ট হ'ব অকমান কম হ'ব এসসি 0 পোস্ট 0 এসটি প্লেন্স 2 পোস্ট 62 প্লাস মাইনাস থাকিব পাৰে কম হোৱাৰ সম্ভাৱনা নাই এসটি হিলস 0 পিডব্লিউডি 4 পোস্ট আছে 60 থাকিব কাৰণ পিডব্লিউডি যদিও কম হ'ব পাৰে কিন্তু ইয়াতে 4 পোস্ট আছে গতিকে 4 জনেহে পাব কম নহব টি ট্ৰাইবছৰ 5টা পোস্ট আছে এটো 60 প্লাস মাইনাস হ'ব পাৰে তাৰমানে
পোষ্টৰ ওপৰত কথা কমসে কম হ'বলৈ হ'লে 10 পৰা 20 মান পোষ্ট থাকিব লাগিব তেতিয়া অকমান কম হ'ব পাৰে কিন্তু পোষ্ট নাথাকিলে কেনেকৈ কম হ'ব লোকেল খিনিটো তাতে কৰি দিব না গতিকে কমাৰ সম্ভাৱনা নাই ইয়া আপাৰ প্ৰাইমাৰীত এটো কাট অফ হাই থাকিব ইয়া চাওক হলিতপুৰ ডিস্ট্ৰিক্টত আৰু এটা প্ৰবলেম কি এছএমএছ মিডিয়াম সায়েন্স টিচাৰ হিন্দী মিডিয়াম এসিস্ট্যান্ট টিচাৰ এলপিএস ইউপিএস both Hindi medium LPs assistant teacher and Hindi medium Bengali medium assistant teacher post ইয়াত আছে LP এর ক্ষেত্ৰত আপাৰৰ ক্ষেত্ৰত all category post details কি আছে most of 1 or 2 post each category কিন্তু ইয়াতে গোটেই কেইটা বিভাগৰ পোস্ট আছে গোটেই কেইটা ক্যাটাগরি স্কুলৰ পোস্ট আছে কিন্তু পোস্ট কেইটা কি আছে এটা বা দুটা পোস্ট আছে তো গতিকে এটা বা দুটা পোস্ট থাকিলে কিন্তু কাট অফ মানে আলোচনা কৰি লাভ নাই হেতু কেতেও কাৰো লগত নিমিলে কাৰণ হাই থকা মানুহজনে পাবো হাই থকা এজন দুজন মানুহে পাবো তো ইয়াতে কাট অফ এনালাইসিস করা সম্ভৱ নহব ফরিদপুৰ জিলাৰ ক্ষেত্ৰত অকল আপোনাৰ এলপিৰ ক্ষেত্ৰতে কাট অফ এনালাইসিস কৰা মানে ই হয় এনালাইসিস কৰা যায় বাকিখিনি ইমান এনালাইসিস কৰা না যায় তো এই কাৰণে এনালাইসিস নকৰিলো বাকিখিনি 1 or 2 পোস্ট আছে হেতু কাট অফ তো তলত আহিবই না আহাৰ সম্ভাৱনা নাই উপৰতে থাকিব সো फ्रेंड्स আজি আলোচনা কৰিলো হনিতপুৰ নেক্সট কোনবা এটা ভিডিওত নেক্সট এটা সেফেস ডিস্ট্রিক্ট আলোচনা কৰিম সো থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও আজিৰ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ভিডিও ভাল লাগিলে লাইক কৰিব শেয়ার কৰিব কমেন্টস কৰিব এন্ড কিবা জানিব চাইলে কমেন্টস কৰিব অবশ্যই এন্ড ওয়ান রিকোয়েস্ট টু চ্যানেলত সাবস্ক্রাইব কৰি দিব নতুন হলে বেস্ট অফ লাক জানাই আজি ভিডিওৰ পৰা বিদায় লৈছো